এটো কৈছে 4x³ - 2x² - 3 2x² - 1 এ ডিভাইড কৰিব লাগে ঠিক আছে ডিভাইড কৰো আমি সলিউশন চাই যাবা দেই 2x² - 1 4x³ - 2x² - 3 ওকে তো এতিয়া এটা কাম কৰিম আমি ফার্স্ট আকৌ প্ৰসেস কিটা একবাৰ আমি ফলো কৰি চাও তাৰ পিছত দুদিন মানৰ পিছত নিজে আতৰি যাব তোমালোকৰ পৰা তোমালোকে ঘৰত কৰিব লাগিব তাৰ বাবে নেই তো ফার্স্ট প্রসেস তো কি আছিল ফার্স্ট টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম হয় না 4x³ ডিভাইডেড বাই 2x² হয় না 2 2 যা 4 কিমান আহিব 2 এটা কি আহিব x টু দি পাৱাৰ 3 minus 2 ইয়াতে কি ফৰ্মুলা ইউজ কৰিছো মই a to the power m divided by a to the power n is equal to a to the power m minus n এটো ফৰ্মুলা ইউজ কৰিছো তো ইয়াত আহিলে 2x to the power 1 হয় না তো 1 টো নিলিখো কেবাৰ দিম এতিয়া তেন্তে বৰ্ডলে চাই থিবা সকলোৱে তো কেবাৰ দিম ইয়াতে 2x বাৰ দিম 2x বাৰ দিয়াৰ লগে লগে এটোৰ লগত এই দুইটা পূৰণ হ'বনে পূৰণ হোৱাৰ লগে লগে কি হ'ব ইয়াতে 2x into 2x² - 1 এটো আৰু এটো পূৰণ কৰোতে কি হ'ব 2 2 4 আৰু 4x³ হয় না তো 4x³ কৰোতে ইয়াতে ফৰ্মুলা ইউজ কৰিছো a to the power m into a to the power n is equal to a to the power m plus n মানে এটো ইয়াত পাৱাৰ আছে 1 ইয়াত পাৱাৰ আছে 2 দুইটা প্লাস হৈ 3 হৈ গৈছে এটো ইউজ কৰিছো আমি হয় না নহয় হয় না নহয় কোৱা ওকে 4x³ আৰু minus 2x into 1 2x হয় না ঠিক আছে 4x³ minus কি আহিব এটো চোৱা এতিয়া তোমালকে চোৱা minus 2x দেখিলা কি আহিলে minus 2x এতিয়া আমি হদ্ৰিস পদৰ তলতে হদ্ৰিস পদ পাতিম similar quantity can be added or subtracted similar quantity কোনবিলাক variable same and their index also same means x or logot x similar xy similar x² y similar x² xy is not similar এটো আৰু এটো সদৃশ নহয় কেলে নহয় ইয়াত চলক xy আছে ভেৰিয়েবল xy আছে ইয়াতো ভেৰিয়েবল xy আছে নো ডাউট কিন্তু ইয়াতে x ৰ ঘাত কিমান আছে 2 ইয়াতে x ৰ ঘাত কিমান আছে 1 সো এটো আমি এটো আৰু এটো আমি এডো কৰিব নোৱাৰো আমি সাবট্ৰাক্টও কৰিব নোৱাৰো তো সেই কাৰণে আহি গল এটা ডিসিমিলাৰ ওপৰত 9 হয় x লগা অকল x লগা হয় এনেকুৱা যদি ডিসিমিলাৰ পাই যোৱা এনেকুৱা ডিসিমিলাৰ যদি পাই যোৱা এটো ইহতৰ পৰা বাহিৰ কৰি দিবা -2x ক্লিয়াৰ আছে এটো পইণ্ট ক্লিয়াৰ আছে কেলে বাহিৰ কৰিলো গম পালা তিনি যত হেক হৈছে এই পলিনোমিয়ালছটো এই বহুপদটো তাৰ পৰা আতৰাই দিবা কাৰণ ইয়াৰ লগত যোগ কৰিবলৈ ওপৰত একো নাই ওকে আছে ক্লিয়াৰ কোনবা কিবা সুধিবা নেক্সট ওয়ান এতিয়া এটোৰ পৰা এটো কি হ'ব মাইনাস হ'ব তলৰ চিন কিটা উল্টি যায় ইনভার্ট হৈ যায় মিন্স আমি ইয়াৰ পৰা এটো মাইনাস কৰিছো না মাইনাসে প্লাসে মাইনাস আৰু মাইনাসে প্লাস এটো চিন ধৰিহে ক্যালকুলেশন হ'ব ওপৰটো ডাইৰেক্ট নমায় না -2x² এতিয়া সবা আমি যেতিয়া টার্ম বিলাক নমাম ঠিক আছে আমি টার্ম বিলাক যেতিয়া নমাম তেতিয়া কি কৰিম আমি ডিসেন্ডিং অৰ্ডাৰত নমাম অধক্ৰমত নমাম মিন্স স্কয়াৰৰ পিছত x নমাম x ৰ পিছত ধ্ৰুবক পদটো নমাম গম পালা নাই এতে x ৰ ঘাত কিমান আছে 2 x ৰ ইনডেক্স 1 থকাটো তাৰ পিছত লিখিম তাৰ পিছত x ৰ ইনডেক্স 0 থকাটো লিখিম ঠিক আছে তো এই কাৰণে ইয়াক লিখিম এতিয়া +2x - 3 ক্লিয়াৰ আছে নেক্সট স্টেপ আমি কি লিখিম 2 নম্বৰ again first term divided by first term হয় না -2x² divided by 2x² হয় না 2x² গুছি গল কিমান থাকিলে -1 ওকে আছে -1 দিলো তো এই -1 ৰ লগত এটো পূৰণ হ'ব আকৌ 2x² - 1 কিবা প্ৰবলেম আছে তো মাইনাস আহি গল 2x² মাইনাসে +1 -2x² +1 ইয়াত কেলে লিখিলো কাৰণ এটোৰ লগত এটো সিমিলাৰ এটোৰ লগত এটোহে হট্ৰিস সেই কাৰণে লিখিলো হয় না হিও দুটাৰহে আমি can be subtracted or added যোগ বা বিয়োগ কৰিব পাৰিম কিবা অসুবিধা আছে
এইটো চিন কি হৈ যাব প্লাস এইটো চিন কি হৈ যাব মাইনাস এটোটো সেম থাকিব 2x নমাই আনিলো -3 -1 again same concept last class আমি পাতিছো -3 -1 দুইটাৰ আগতে মাইনাস আছে সেম সাইন সো নাম্বার কিটা কি কৰিম প্লাস কৰিম আৰু দুইটাৰ আগত মাইনাস আছে দি দিম কি থাকিলে -4 এতিয়া কথাটো হৈ গল আমি স্টপ হম নে নহম ঠিক আছে যেতিয়া দেখিবা it is divisor ঠিক আছে it is what divisor মানে আহি গল ভাজক হয় না ভাজক আৰু এটো কি আহি গল ভাগশেষ মানে ৰিমাইন্ডাৰ ওকে যেতিয়া দেখিবা ডিগ্ৰী এট লিখিছো দেই ডিগ্ৰী of remainder less than degree of divisor means অসমীয়াত কি ভাগশেষৰ মাত্ৰা less than ভাজকৰ মাত্ৰা যেতিয়া দেখিবা যে ভাগশেষৰ মাত্ৰা ভাজকৰ মাত্ৰাতকৈ সৰু হৈ গ'ল জাস্ট স্টপ কি হ'ব যেতিয়া কৈছে ডিগ্ৰী অফ ৰিমাইন্ডাৰ বিকাম লেছ দেন ডিগ্ৰী অফ ডিভিজৰ দেন ষ্টপ ফিনিছ অংকটো আমাৰ হৈ গ'ল ইয়াতে ৰিমাইন্ডাৰৰ মাত্ৰা কিমান ডিগ্ৰী কিমান 1 আৰু ইয়াতে ডিভিজৰ অৰ্থাৎ ভাজকৰ মাত্ৰা কিমান 2 বাস ষ্টপ পাই গ'লো যেনেকৈ আমি ধৰিলো পাঁচেৰে আমি ডিভাইড কৰি গৈ আছো হয়নে যেতিয়া আমি 4 পাই যাম বাস ষ্টপ আমি পইণ্টত কৰিব পাৰো ইয়াত আমি পইণ্টত নকৰো কাৰণ এটো ডিভিজন অফ পলিনোমিয়ালস ঠিক আছে তো ইয়াতে আমাৰ হাই কি হ'ব ইয়াতে লিখিছো আনসাৰটো দেই কোসেন কিমান হ'ব কোসেন মানে কি আছিল ভাগফল হয় না কোসেন মানে কি ভাগফল কিমান আহিলে 2x - 1 আৰু ৰিমাইন্ডাৰ কিমান আহিলে ৰিমাইন্ডাৰ মিন্স ভাগশেষ হয় না ভাগশেষ কিমান আহিলে 2x - 4 right on এটা নেক্সট আছে 4 নম্বৰ 4টো x to the power 11 - 5 ক x + 1 ৰে ডিভাইড কৰিব লাগে তো এটো আমি ডাইৰেক্ট কৰি চাম একবাৰ ডাইৰেক্ট কৰি চাম আমি পাৰো নে নোৱাৰো ঠিক আছে তো এটা চোৱা একদম সিম্পলি চাব পাৰা ইট ইজ x to the power 11 হয় না আৰু ইয়াত আছে x কেবাৰ যাব পাৰো না 10 বাৰ যাব x to the power 10 into x এতিয়া হে x to the power 10 into x তেতিয়া হে x to the power 10 plus 1 means x to the power 11 আহিব হয় না ঠিক আছে x to the power 11 ওকে আহিলে এতিয়া এটো আৰু এটো পূৰণ হ'ব মাল্টিপ্লাই হ'ব x to the power 10 into 1 কি হ'ব x to the power 10 9 হয় এই ডিসিমিলাৰ হৈ গ'ল অহদৃশ হৈ গ'ল বাহিৰ উলিয়াই দিয়া প্লাস এ হ'ব হয় না নেক্সট ইয়াৰ সাইনটো কি হ'ব মাইনাস কাটি দিম আমি হল ইয়াৰ আগৰ অংকটোত কটা নাই তোমালোকে কাটি দিবা দেই হল এটো কি আহি গ'ল ডিসিমিলাৰ কাৰণে বাহিৰ উলিয়াই দিলো ক্লিয়াৰ আছে তো এতিয়া তোমালোকে মোক এটা কথা কৈ দিয়া -5 ক আগে আনিম নে এটো আগে আনিম -x to the power 10 কাৰণ ইয়াৰ ঘাতটো বেছি আছে ইয়াৰ ইনডেক্সটো হাই আছে -5 এতিয়া চোৱা ইয়াত মাইনাস আছে ইয়াত প্লাস আছে তো ইয়াত মাইনাস দিব লাগিব মাইনাসে প্লাসে মাইনাস আহিব হয় না তো x to the power 10 আছে ইয়াতে x আছে কিমান দিবা x to the power 9 দিবা x to the power 9 into x minus x to the power 10 হয় না মাইনাসে প্লাসে minus x to the power 9 ওকে আছে তো এটো প্লাস হৈ গল এটো আৰু এটো ক্যান্সেল এতিয়া এটো প্লাস হৈ গল x to the power 9 minus 5 ক্লিয়াৰ আছে এবাৰ কি আহি যাব প্লাস x to the power 8 এটা x to the power 9 plus x to the power 8 হয় না again কি আহিব এটো মাইনাস ক্যান্সেল গুছি গল এটো মাইনাস আমি নমাই আনিম কি x to the power 8 minus 5 এত মাইনাস আছে এত প্লাস আছে again মাইনাসত বাৰ দিম এতে 8 আছে ইয়াত x আছে কিমান দিম 7 আকৌ এবাৰ ইয়াত দেখা দিছো সো x to the power 7 into x is equal to x to the power 7 plus 1 তেতিয়া হে x to the power 8 হ'ব তো কিমান আহিব ইয়াতে -x to the power 8 প্লাস এ মাইনাসে -x to the power 7 ক্লিয়াৰ আছে এটো ইয়াৰ যেটো থাকিব ইয়াত নমাইছো দেই এটো মহাইটো এতিয়া আমি কাক নমাই আনিম প্লাস
it is also plus cancel কৰ তো plus x to the power 7 ক নমাই আনিম আৰু minus 5 কিবা অসুবিধা আছে নেক্সট কিমান বাৰ দিম x to the power 7 আছে চাই লৈ ইয়াত নমাইছো x to the power 7 গম পালা নাই কথাটো x to plus x to the power 7 আৰু এটো কি হয় minus 5 কিবা অসুবিধা আছে না একো অসুবিধা এটা x to the power 7 আছে আৰু ইয়াতে x আছে কি কিমান বাৰ দিবা 6 বাৰ সিম্পলি চালে হল ইয়াতে এটা আছে ইয়াত ছটা দি দিলে হল যদি আমি সহজকে ভাবো হয় না ঠিক আছে এটো x to the power 6 into x to the power 7 আৰু এটো আহিব x to the power 6 again এটো কি হ'ব again এটো মাইনাস হ'ব হয় না এটো ক্যান্সেল যাব plus it also become minus x to the power 6 minus 5 এবাৰ কিমান বাৰ দিম minus x to the power 5 কিমান আহিব minus x to the power 6 plus a minus x to the power 5 again আমাৰ এটো ক্যান্সেল গুছি গল এটো কি হৈ আহিব plus x to the power 5 it is plus x to the power 5 plus to আমি নিলিখো minus 5 এবাৰ কেবাৰ দিবা plus x to the power 4 plus x to the power 4 দিলে ইয়াতে plus x to the power 5 আহিয়ে যাব হয় না x to the power 4 into 1 x to the power 4 x to the power 4 মানে plus x to the power 4 তো plus to আমি ইয়াতে লিখি দিম এটো আৰু এটো ক্যান্সেল গুছি যাব নামি আহিব কি হয় minus x to the power 4 নামি আহিব কাৰণ এটো মাইনাস হৈ যাব না মানে d নাই থকা আৰু minus 5 এবাৰ কিমান বাৰ যাব plus or minus x cube হয় না minus x cube minus a plus a minus x cube into x minus x to the power 4 আৰু plus a minus কি আহিব x cube আহি যাব minus x cube আহিব এতিয়া প্লাস এটো ক্যান্সেল যাব plus x cube নমাই দিও মানে প্লাস তো আমি নিলিখো then minus 5 এবাৰ কিমান বাৰ যাব প্লাস ত আহিব plus x square বলে তো x cube তো মিলিলে আৰু এতে plus x square কিবা অসুবিধা আছে ইয়ালকে নাই এটা কি নামি আহিব মোক এবাৰ কোৱা এটো ক্যান্সেল গুছি গল plus or minus x square minus 5 এতিয়া কেবাৰ যাব minus x বাৰ যাব minus a plus a minus x into x কি আহিব x minus x square আহি গল ইয়াতে আৰু plus a minus 1 into x minus x or plus x minus x এতিয়া এটো এই লাষ্টৰ স্টেপটো ইয়াত কৰি দেখাই দিছো দেই এবেলে চোৱা তোমালোকে পিছত সুবিধা হ'ব এবেলে চাই ল এটো একবাৰ কৈ দিয়া এই ধত কৰি দিছো এই স্টেপটো ইয়াত কৰি দিছো কি নামি আহিব x plus or minus 5 x minus 5 হয় না x minus 5 হৈ গল এটা কিমান বাৰ দিবা plus 1 বাৰ দিয়ে থৈছো আমি হয় না plus 1 দিলে কি আহিব x plus 1 দিয়াৰ লগে লগে এটো মাইনাস হৈ যাব আৰু এটো মাইনাস হৈ যাব এটো গল minus 5 minus 1 minus 6 তো hence quotient কিমান আহিব quotient মানে কি হয় আকৌ এবাৰ কোৱা ভাগফল কিমান আহিলে x to the power ভাগফল কিমান আহিলে x to the power 10 কৈ যোৱা minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x cube plus x square minus x plus 1 and remainder means ভাগে হয় না ভাগে কিমান আহি গল minus 6